मॉर्निंग स्टूडेंट्स आशा करूँ तुम्हारा भाई भाले आसा मैं जी तुम्हारा लजिक फिलसफी क्लास एटा लम और आगतो तुम्हारे मनोमती बाइदेव क्लास एटा लजिक फिलसफी निश्चय पाइसा और तक बाइदेवे तुम्हारा लजिक फिलसफीर विषय बहु कथाई कैसे निश्चय लजिक और फिलसफीर दुटा भाग आछे एटा होइसे कि लजिक और आनটো होइसे कि फिलसफी मैं तुम्हारे लजिक तो নহয় फिलसफी विषयटोरहे क्लास लम माने तर्क विज्ञानर विषयटो लब मनोमती बाइदेवे और दर्शन विषयटो मैं तुम्हारे पढ़ाम तुम्हारे मोर नाम तो जना ने नजना मैं नाजानो मैं तुम्हारे কৈ दिছোঁ मोर नाम सविता देवी मोर कन्टेक्ट नम्बर तो होइसे 6000146791 तुम्हारे एनी प्रब्लेम पढ़ा सम्पर्क क्या जो डाउट थाके तुम्हारे जिको समयते मोर লগত कन्टेक्ट কৰিব পাৰিবা সকলো সময়ৰ বাবে মই তোমালোকৰ বাবে এভেইলেবল থাকিম। এতিয়া মই তোমালোকৰ দৰ্শন বিষয়ৰ প্ৰথম চেপ্টাৰটোৰ ক্লাছ লম। তোমালোকৰ আটাইৰে কিতাপবিলাক আছে নিশ্চয় সকলোৱে কিতাপবিলাক লৈ লোৱা। আজি দৰ্শনৰ প্ৰথম চেপ্টাৰটো ইউনিট 5ৰ পঞ্চম খণ্ডৰ প্ৰথম চেপ্টাৰটো হৈছে কি দৰ্শন ইয়াৰ লগত বিজ্ঞানৰ সম্বন্ধ জ্ঞানবিদ্যা অধিবিদ্যা আৰু প্ৰমূল্যবিদ্যা ফিলসফি ইটস ৰিলেশনস টু সায়েন্স এপিষ্টেমোলজি মেটাফিজিক্স এণ্ড এক্সাইলজি। দৰ্শন শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে কি ফিলসফি। এই ফিলসফি শব্দটো দুটা গ্ৰীক শব্দৰ পৰা আহিছে এটা হৈছে কি ফিলস আৰু আনটো হৈছে কি সফিয়া। ফিলস শব্দৰ অৰ্থ হৈছে কি ফিলস শব্দৰ অৰ্থ হৈছে প্ৰীতি বা অনুৰাগ আৰু সফিয়া শব্দৰ অৰ্থ হৈছে জ্ঞান। গতিকে উৎপত্তিগত অৰ্থ হৈছে কি ফিলসফিৰ জ্ঞানৰ প্ৰতি অনুৰাগ। The word philosophy comes from two Greek words, philos and sophia. Philos means love and sophia means wisdom. So, etymological standpoint, the meaning of philosophy is love of wisdom. গতিকে ইয়াত আমি কি পালো ইয়াত আমি দুটা বস্তু পালো এটা পাইছো ফিলসফি শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থ কি। ফিলসফি শব্দটোৰ উৎপত্তি হৈছে গ্ৰীক ভাষাৰ পৰা আৰু ইয়াৰ অৰ্থ হৈছে কি জ্ঞানৰ প্ৰতি অনুৰাগ। দৰ্শন বিষয়টোৰ মূল উদ্দেশ্য হৈছে কি প্ৰতিটো বস্তুৰে জ্ঞান অন্বেষণ কৰাই হৈছে কি দৰ্শনৰ মূল উদ্দেশ্য। অৱশ্যে দৰ্শনে জগতৰ সকলো বস্তুৰ বিষয়ে জ্ঞান অন্বেষণ নকৰে। দৰ্শনে অন্বেষণ কৰা বিষয় হৈছে কি জগত আৰু জীৱন। জগত আৰু জীৱনৰ বিষয়ে জ্ঞান অন্বেষণ কৰাই হৈছে কি দৰ্শনৰ মূল উদ্দেশ্য। ইয়াত আমি তিনিটা বস্তু পালোঁ কুৱেশ্যন হিচাপত চাব গ'লে আমি তিনিটা বস্তু পাইছোঁ। ইয়াত আমি তিনিটা প্ৰশ্ন পাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে দৰ্শন শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে আৰু দ্বিতীয় প্ৰশ্নটো হৈছে দৰ্শন শব্দটোৰ অৰ্থ কি আৰু তৃতীয় প্ৰশ্নটো হৈছে কি দৰ্শনৰ উদ্দেশ্য কি। তোমালোকে আটাইয়ে মন দিবা দেই কাৰণ এইখিনি বস্তুৱে হৈছে দৰ্শনৰ বেছিক কথা প্ৰাইমাৰী যিটো আৰম্ভণিৰ কথা এইখিনি কথা হৈছে দৰ্শনৰ বেছিক নাজানিলে তোমালোকে আগলৈ হয়তো কোনো বস্তুৱে বুজি নাপাবা। এই হায়াৰ ছেকেণ্ডেৰী ক্লাছৰ পিছত তোমালোকে হয়তো কোনোবাই ফিলসফিত অনাৰ্ছ ল'বা অনাৰ্ছ ল'লে এইখিনি বস্তু যদি তোমালোকে খৰচি মাৰি বুজি নোপোৱা তেনেহ'লে ভৱিষ্যতে তোমালোকৰ যথেষ্ট অসুবিধা হ'ব। সেইকাৰণে মই কৈছোঁ প্ৰতিটো যিহেতু অনলাইন ক্লাছ হ'লেও তোমালোকক মই সন্মুখৰ পৰা দেখা নাই নেদেখিলেও তোমালোকে মনোযোগ দিবা বুলি মোৰ আশা থাকিল।
গতিকে ইয়াত আমি কি পালোঁ, দৰ্শন শব্দটোৰ উৎপত্তি পাইছোঁ, ইয়াৰ অৰ্থ পাইছোঁ আৰু ইয়াৰ লক্ষ্য পাইছোঁ। গতিকে প্ৰথম পেৰেগ্ৰাফটোত এইখিনি কথাই আছে, আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া আমি আহিছোঁ ছেকেণ্ড পেৰেগ্ৰাফটোলৈ। ছেকেণ্ড পেৰেগ্ৰাফটোত কি আছে, ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জগতখনৰ অন্তৰালত থকা পৰম সত্তাৰ স্বৰূপ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ বিশ্লেষণ আৰু ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা ব্যাখ্যাকে দৰ্শন বোলে। ইয়াতে দৰ্শনৰ সংজ্ঞাটো দিছে, ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জগতখনৰ অন্তৰালত থকা পৰম সত্তাৰ স্বৰূপ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ বিশ্লেষণকে কি বুলি কোৱা হয়, দৰ্শন। ইন্দ্ৰিয় প্ৰত্যক্ষ মানে তোমালোকে জানা নিশ্চয়, আমাৰ কি, আমাৰ পঞ্চ ইন্দ্ৰিয়, চকু, কাণ, নাক, জিভা, ছাল, এইকেইটা হৈছে পঞ্চ ইন্দ্ৰিয়। এই পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে আমি কি কৰোঁ, আমি বাহ্যিক জগতৰ জ্ঞান লাভ কৰোঁ। আমি দেখি থকা জগতখনৰ জ্ঞান লাভ আমি এই পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰোঁ। এই পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে লাভ কৰা জগতখনৰ অন্তৰালত আৰু এখন জগত আছে, যিখন জগতক দাৰ্শনিকসকলে কি বুলি কৈছে, পৰম সত্তাৰ জগত, ৰিয়েল জগত। এই পৰম সত্তাৰ জগতখনক বিচাৰ বিশ্লেষণ কৰি তাৰ যুক্তিনিষ্ঠভাৱে ব্যাখ্যা দাঙি ধৰাকে কি বোলে, দৰ্শন বোলে। Philosophy is a comprehensive study of the universe as a whole. In general, our rational inquiry about the ultimate reality behind the phenomenal world. To find out the universal meaning and significance of life, the word is called philosophy. To find out the universal meaning and significance of life is called philosophy. The world is the subject matter of philosophy. Philosophy subject matter টোৱে হৈছে গোটেই পৃথিৱীৰ সামগ্ৰিকভাৱে সত্য অন্বেষণ কৰাটোৱে হৈছে ফিলচফিৰ মূল উদ্দেশ্য। As such, philosophy includes all. Philosophy সকলোকে সামৰি লয়। Philosophy includes all but exclude none. তাৰ কোনো বাহিৰ হৈ নাযায়, exclude none. According to philosopher, everything of the world has two aspects. ফিলচফাৰৰ মতে, দাৰ্শনিকসকলৰ মতে আমাৰ জগতৰ দুটা বস্তু আছে, two aspects. One is external and the other is internal. এটা হৈছে কি বাহ্যিক জগত, আনটো হৈছে কি আন্তৰ জগত, ইণ্টাৰনেল, আভ্যন্তৰীণ জগত। We have knowledge of the external aspect of the world with the help of sense organ. আমি বাহ্যিক জগতৰ জ্ঞান কিহৰ দ্বাৰা পাওঁ, আমি পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা পাওঁ। চকু, কাণ, নাক, জিভা, ছাল, তোমালোকক মই আগতে কৈছোঁ, এই বাহ্যিক জগতৰ জ্ঞান আমি পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা পাওঁ, চেন্স অৰ্গেনৰ দ্বাৰা পাওঁ। The external or the phenomenal aspect of the world is called appearance. আমি এই দেখি থকা জগতখনৰ এটা নাম আছে, সেইটো কি বুলি কোৱা হয়, অৱভাস, এপিয়াৰেঞ্চ। অৱভাস বা প্ৰতিভা, আৰু ইংলিছত কি বুলি কোৱা হয়, এপিয়াৰেঞ্চ। Again, behind this phenomenal aspect, there is another aspect of the world which is called reality. এই বাহ্যিক জগতৰ অন্তৰালত আৰু এটা কি আছে, পৰম সত্তাৰ জগত আছে, আৰু সেই জগতক কি বুলি কোৱা হয়, ৰিয়েলিটি। সেই জগতখনক কোৱা হয় ৰিয়েলিটি। Through sense experience or perception, we cannot have knowledge of the reality. আমি সেন্স অৰ্গেনৰ দ্বাৰা, বাহ্য ইন্দ্ৰিয়ৰ দ্বাৰা আমি কি কৰিব নোৱাৰোঁ, আৰু অভিজ্ঞতাৰ দ্বাৰা আমি এই ৰিয়েলিটিটো পাব নোৱাৰোঁ। যিটো বাহ্যিক জগতৰ অন্তৰালত জ্ঞান আছে, সেইটো আমি পাব নোৱাৰোঁ। ৰিয়েলিটি মে বি নোন থ্ৰু ৰিয়েলাইজেশ্যন, আমি আন্ত অনুভূতিৰ দ্বাৰা, ৰিয়েলাইজেশ্যন এজ ৱেল এজ থ্ৰু ইনটিউশ্যন, বুদ্ধিগ্ৰাহ্য, বুদ্ধিৰ দ্বাৰা আৰু আন্ত অনুভূতিৰ দ্বাৰাহে আমি কি পাব পাৰোঁ, এই আভ্যন্তৰীণ জগতৰ জ্ঞান পাব পাৰোঁ। এতিয়া আমি চাওঁ ছেকেণ্ড পেৰেগ্ৰাফটোত আমি কি পালোঁ। ছেকেণ্ড পেৰেগ্ৰাফটোত আমি দৰ্শন কাক বোলে পালোঁ।
আৰু দ্বিতীয়তে পালোঁ দৰ্শনৰ কি আছে দাৰ্শনিকসকলৰ মতে আমাৰ জগতৰ দুটা ভাগ আছে এটা হৈছে কি বাহ্যিক জগত আৰু আনটো হৈছে কি আভ্যন্তৰীণ জগত বাহ্যিক জগত কাক বোলে আমি পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে চকু কাণ নাক জিভা ছাল এই পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে আমি যিখন জগতৰ জ্ঞান লাভ কৰোঁ তাক কি বোলে বাহ্যিক জগত বোলে আৰু বাহ্যিক জগতৰ অন্তৰালত এখন কি আছে এখন আভ্যন্তৰীণ জগত আছে আৰু সেই জগতখনক দাৰ্শনিকসকলে কি বুলি কৈছে ৰিয়েলিটি পৰম সত্তাৰ জগত আৰু এই পৰম সত্তা আৰু বাহ্যিক জগতৰ জ্ঞান আমি কিহৰ দ্বাৰা লাভ কৰোঁ পৰম সত্তাৰ জগতখনৰ জ্ঞান লাভ কৰোঁ আমি কিহৰ দ্বাৰা আন্ত অনুভূতিৰ দ্বাৰা আৰু সেই জগতখনৰ জ্ঞান বিচাৰ বিশ্লেষণ আৰু বুদ্ধিৰ দ্বাৰা কিন্তু আমি বাহ্যিক জগতৰ জ্ঞান আমি কিহৰ দ্বাৰা পাওঁ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা অভিজ্ঞতাৰ দ্বাৰা এইখিনি হৈছে ছেকেণ্ড পেৰেগ্ৰাফটোৰ কথা বুজি পাইছা চাগে নিশ্চয় আমি কি পালোঁ পেৰেগ্ৰাফটোৰ প্ৰতি জুকিয়াই যাবা তেতিয়াহে তোমালোকে কথাবিলাক খৰচি মাৰি বুজি পাবা আমাৰ ছেকেণ্ড পেৰেগ্ৰাফটো শেষ হ'ল তোমালোকে চাগে বুজি পাইছাই এতিয়া মই 3 নম্বৰ পেৰেগ্ৰাফটোলৈ আহিছোঁ 3 নম্বৰ পেৰেগ্ৰাফটোত আছে জগতৰ যি প্ৰকাশ্য ৰূপ যাক জগতৰ বাহ্যিক ৰূপ বা অৱভাস বুলি কোৱা হয় তাৰ জ্ঞান দিয়ে বিজ্ঞানে গতিকে আমি জগতৰ যি প্ৰকাশ্য ৰূপ এই ৰূপটোৰ জ্ঞান আমি কিহৰ জৰিয়তে পাওঁ বিজ্ঞানৰ জৰিয়তে পাওঁ সায়েন্স গিভছ আছ নলেজ অফ দ্য ফেনোমেনল ৱৰ্ল্ড Science is a systematic study of the particular department of the world. বিজ্ঞানে জগতৰ এই প্ৰকাশ্য বা বাহ্যিক ৰূপৰ সুসংবদ্ধ যথাৰ্থ সাৰ্বিক আৰু কি দিয়ে প্ৰামাণিক জ্ঞান দিয়ে সুসংবদ্ধ সুশৃংখল প্ৰামাণিক জ্ঞান আমি কাৰ দ্বাৰা পাব পাৰোঁ বিজ্ঞান ইয়াতে এটা প্ৰশ্ন হয় বিজ্ঞান কাক বোলে বিজ্ঞান হৈছে কি আমি দেখি থকা প্ৰকাশ্য জগতৰ জ্ঞান সাৰ্বিক যথাৰ্থ আৰু সুশৃংখলভাৱে আমি যাৰ পৰা পাব পাৰোঁ তাকে কি বুলি কোৱা হয় বিজ্ঞান বিজ্ঞানে এই বিশ্ব জগতখনক কেইটামান ভাগত ভাগ কৰি লৈছে বিজ্ঞানে এই জগতৰ সত্য অন্বেষণ বা তাৰ যি প্ৰামাণিক যথাৰ্থ সুশৃংখল সুসংগবদ্ধ জ্ঞান দিবৰ কাৰণে এই জগতখনক কেইটামান ভাগত ভাগ কৰি লৈছে যেনে পদাৰ্থ বিজ্ঞানৰ পৰা আমি কি পাওঁ পদাৰ্থৰ জ্ঞান পাওঁ জীৱ বিজ্ঞান সেনেকৈ জীৱ বিজ্ঞান প্ৰাণী বিজ্ঞান উদ্ভিদ বিজ্ঞান সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞান এই আটাইবিলাককে বিজ্ঞানে বেলেগ বেলেগ ভাগত ভাগ কৰি তাত সুনিৰ্দিষ্ট সুসংগবদ্ধভাৱে জ্ঞান দিবৰ আমাক কি কৰিছে চেষ্টা কৰিছে তাৰ উপৰিও আৰু কিছুমান আছে যেনে ধৰা গণিত তৰ্ক বিজ্ঞান চিন্তাৰ আকাৰগত বিজ্ঞান এই সকলোবিলাক বস্তুৱেই হৈছে কি বিজ্ঞানৰ অন্তৰ্ভুক্ত আৰু বিজ্ঞানে তাক সুকীয়াভাৱে বিচাৰ বিশ্লেষণ কৰি যুক্তিনিষ্ঠ প্ৰামাণিক জ্ঞান দিবৰ বাবে চেষ্টা কৰিছে আৰু এই বিজ্ঞানৰ জ্ঞান আমি ক'ৰ পৰা পাওঁ আমাৰ এই বাহ্য জগতৰ আমি পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমি এই জগতৰ বাহ্যিক জগতৰ জ্ঞান পাওঁ Science is a systematic study of the particular department of the world. Every science inquiries into some department or aspect of this phenomenal world for giving systematic, universal and real knowledge about the perceptual world. Science divides the world into different parts. মই আগতেই কৈছোঁ সায়েন্সে এই জগতখনক বিভিন্ন ভাগত ভাগ কৰি আমাক জ্ঞান দিবৰ চেষ্টা কৰিছে এই ভাগবিলাক ফৰ এক্সাম্পল বটানী deals with plant, zoology deals with animal life, physics deals with things. Again, there are some social science which deal with different problem of society. Some of the social science are sociology, economics, ethics,
political science, etc. Again, there are some sciences such as logic, maths, etc., which are known as the formal science. Formal science deals with the forms of reasoning. Formal science কিহৰ লগত জড়িত? Formal science, reasoning or thought. এইখিনি আমি তৃতীয় পেৰাগ্ৰাফটোত পালোঁ। 3 নম্বৰ পেৰাগ্ৰাফটোত আমি কি পালোঁ? সাইন্স, বিজ্ঞান কি? What is called science? আৰু বিজ্ঞানে জগতখনক কেনেকুৱাভাৱে ভাগ কৰি আমাক জ্ঞান দিছে, এইখিনি কথা আমি এনেও জানো। আমি ৰাজনীতি বিজ্ঞানৰ কথা জানো, সমাজৰ কথা জানিবলৈ হ'লে আমি সমাজ নীতি পঢ়িবই লাগিব, নীতিশাস্ত্ৰ আমি পঢ়িবই লাগিব। গতিকে এই যে বিজ্ঞানৰ জ্ঞান বিভিন্ন ভাগত ভাগ কৰি আমাক বিজ্ঞানে দিছে, এইখিনি কথা আমি জানো। এতিয়া বিজ্ঞান আৰু দৰ্শনৰ মাজত সম্পৰ্ক কি? বিজ্ঞানৰ কথা এই ফিলচফিৰ মাজত আহিল কিয়? বিজ্ঞান আৰু দৰ্শনৰ মাজত সম্পৰ্ক কি? ইয়াৰ পিছত আমি এইখিনিয়ে পঢ়িব লাগিব। প্ৰথমখিনি তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আহিল দৰ্শন আৰু বিজ্ঞানৰ মাজত সম্পৰ্ক। দৰ্শন আৰু বিজ্ঞানৰ মাজত কি কি বিষয়ত সাদৃশ্য আছে, কি কি বিষয়ত পাৰ্থক্য আছে, উভয়ৰে মাজত কিবা পাৰস্পৰিক সম্পৰ্ক আছে নেকি, এই আটাইকেইটা দিশ আমি আলোচনা কৰিব লাগিব। তেতিয়াহে আমি বিজ্ঞান আৰু দৰ্শনৰ মাজৰ সম্পৰ্কটো সুন্দৰভাৱে বুজি পাম। এতিয়া প্ৰথম কথা আহিল সাদৃশ্য। এতিয়া আমি প্ৰথম সাদৃশ্যলৈ আহোঁ। দৰ্শন আৰু বিজ্ঞান উভয়ৰে কি উদ্দেশ্য একে? দৰ্শন আৰু বিজ্ঞানৰ উভয়ৰে কি উদ্দেশ্য একে? কি কাৰণত একে? অভিজ্ঞতালব্ধ জগতখনক ব্যাখ্যা দিবলৈ উভয়ে চেষ্টা কৰাৰ ফলতে দৰ্শনৰ উৎপত্তি হৈছে। দৰ্শনৰ উৎপত্তি যি কাৰণত হৈছে, বিজ্ঞানৰ উৎপত্তি সেই একে কাৰণতে হৈছে। গতিকে দুয়োৰো উদ্দেশ্য একে বুলি কৈছে। কি দুয়োটাৰ উদ্দেশ্য কি? জগতখনৰ সত্য অন্বেষণ কৰা, জগতখনৰ বিভিন্ন দিশ ব্যাখ্যা কৰা। গতিকে দৰ্শনৰ উৎপত্তিও জগতৰ পৰাই হৈছে আৰু বিজ্ঞানৰ উৎপত্তিও এই জগতৰ পৰাই হৈছে। গতিকে কি দৰ্শন আৰু বিজ্ঞানৰ উদ্দেশ্য একে। এইটো আমি প্ৰথম সিমিলাৰিটি, প্ৰথম সাদৃশ্য পালোঁ। কি পালোঁ? দ্য main aim of both philosophy and science is same. Both philosophy and science have the same aim of the science and the same aim of systematic explanations of the world. The main thrust of both philosophy and science is search of knowledge and truth. সত্য অন্বেষণ কৰাই দৰ্শন আৰু বিজ্ঞানৰ মূল উদ্দেশ্য। দৰ্শন আৰু বিজ্ঞানৰ উদ্দেশ্য কি হৈছে? সত্যৰ অন্বেষণ কৰা। গতিকে আমি এক নম্বৰ সাদৃশ্যটো পালোঁ। এতিয়া আমি দ্বিতীয়টোলৈ আহিছোঁ। কোনো এটা বিষয়ৰ জ্ঞান অন্বেষণ কৰোঁতে দৰ্শন আৰু বিজ্ঞান উভয়ে সুশৃংখল সুসংবদ্ধভাৱে বিষয়টো অধ্যয়ন কৰে। কোনো এটা বিষয় বিজ্ঞান বা দৰ্শনেই হওক, কোনো এটা বিষয় যেতিয়া কি কৰা হয়, অধ্যয়ন কৰা হয়, দৰ্শন আৰু বিজ্ঞান উভয়ে কি কৰে? এটা সুশৃংখল কিছুমান নীতি নিয়মৰ মাজেৰে কি সুশৃংখলভাৱে অধ্যয়ন কৰে। সুশৃংখলভাৱে দৰ্শন আৰু বিজ্ঞানে কি কৰে? অধ্যয়ন কৰে। টু একুয়াৰ নলেজ about the world, both philosophy and science require systematic and rational analysis. সুসংবদ্ধ আৰু সুশৃংখলভাৱে বিচাৰ বিশ্লেষণ কৰে। কোনে কৰে? দৰ্শন আৰু বিজ্ঞানী। গতিকে আমি 2 নম্বৰ সাদৃশ্যটো পালোঁ। 1 নম্বৰটো পালোঁ উভয়ৰে উদ্দেশ্য একে। 2 নম্বৰটো পালোঁ দৰ্শন আৰু বিজ্ঞানে যেতিয়া কিবা এটা বিষয়ৰ জ্ঞান অন্বেষণ কৰে তেতিয়া কি কৰে? সুশৃংখল আৰু সুসংবদ্ধভাৱে অধ্যয়ন কৰে। এতিয়া আমি 3 নম্বৰ সাদৃশ্যটোলৈ আহিছোঁ। কোনো এটা বিষয়ৰ সিদ্ধান্তৰ সত্যতা বিচাৰ কৰিবলৈ দৰ্শন আৰু উভয়ে যুক্তিৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া কোনো এটা বিষয় বিচাৰ বিশ্লেষণ সুসংবদ্ধভাৱে সুশৃংখলভাৱে তেওঁলোক আগবাঢ়ি গ'ল,
কিন্তু যেতিয়া এটা সিদ্ধান্ত কনক্লুজনলৈ আহিব লগা হ'ল তেতিয়া কিহৰ সহায় লয়? যুক্তি, আৰ্গুমেণ্টৰ। যুক্তিৰ সহায় লৈ বিজ্ঞান আৰু দৰ্শনে কি কৰে? সিদ্ধান্ত প্ৰতিষ্ঠা কৰে। এই তিনিটা পালোঁ আমি দৰ্শন আৰু বিজ্ঞানৰ মাজৰ সাদৃশ্য। বুজি পাইছা নিশ্চয়? প্ৰথমটো উদ্দেশ্যকে, দ্বিতীয়টো সুশৃংখল আৰু সুসংবদ্ধভাৱে তেওঁলোকে সত্যৰ অন্বেষণত আগবাঢ়ে, আৰু তৃতীয়টো হ'ল যেতিয়া তেওঁলোকে কনক্লুজনলৈ আহে তেতিয়া তেওঁলোকে কি কৰে? আৰ্গুমেণ্টৰ সহায় লয়। For ascertainment of truth of any conclusion, both philosophy and science depends on reasoning. Philosophy and science both depends on reasoning. Reasoningৰ ওপৰত, যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে কি কৰে? সিদ্ধান্ত প্ৰতিষ্ঠা কৰে। বুজি পাইছা নিশ্চয় সাদৃশ্যখিনি? এতিয়া আমি পাৰ্থক্যখিনি অলপ দীঘলীয়া, বহুকেইটা পইণ্ট আছে, তথাপিতো মই যিকেইটা পইণ্ট পাৰোঁ সেইকেইটা পইণ্ট কৈ দিছোঁ। দৰ্শন আৰু বিজ্ঞানৰ আমি সাদৃশ্যখিনি পালোঁ। এতিয়া তেওঁলোক দৰ্শন আৰু বিজ্ঞানৰ কি কি বিষয়ত পাৰ্থক্য আছে? দৰ্শনৰ পৰিসৰ বিজ্ঞানৰ তুলনাত অতি ব্যাপক। পৰিসৰৰ ফালৰ পৰা যদি আমি চাব যাওঁ, দৰ্শনৰ পৰিসৰ বিজ্ঞানৰ তুলনাত বহুত বেছি, বহুত ব্যাপক। দৰ্শনে কি কৰে? সমগ্ৰ বিশ্ব জগতৰ সামগ্ৰিক ব্যাখ্যা দিয়ে। সমগ্ৰ বিশ্ব জগতখনৰ সকলো সামগ্ৰিকভাৱে দৰ্শনে কি কৰে? ব্যাখ্যা আগবঢ়ায়। কিন্তু বিজ্ঞানৰ পৰিসৰ, বিজ্ঞানে অভিজ্ঞতালব্ধ জগতখনক বিভিন্ন ভাগত ভাগ কৰি একোটা বিভাগৰহে জ্ঞান দিয়ে। গতিকে কি? বিজ্ঞানৰ জ্ঞান হৈছে কি? খণ্ড বা আংশিক জ্ঞান, কিন্তু দৰ্শনৰ জ্ঞান কি? সামগ্ৰিক জ্ঞান। গতিকে দৰ্শনৰ পৰিসৰ অতি ব্যাপক বা অসীম, কিন্তু বিজ্ঞানৰ পৰিসৰ সীমিত বা ঠেক। আমি পাৰ্থক্যটো কি পালোঁ? প্ৰথম পাৰ্থক্যটো পালোঁ দৰ্শনৰ পৰিসৰ বিজ্ঞানৰ তুলনাত অতি ব্যাপক। দৰ্শনে সমগ্ৰ বিশ্বজগতৰ সামগ্ৰিক ব্যাখ্যা দিয়ে, কিন্তু বিজ্ঞানে এটা বিষয়ৰ আংশিক ব্যাখ্যাহে আগবঢ়ায়। গতিকে দৰ্শনৰ পৰিসৰ কি? দৰ্শনৰ পৰিসৰ অসীম, দৰ্শনৰ পৰিসৰ ব্যাপক বা অসীম, আৰু বিজ্ঞানৰ পৰিসৰ সীমিত বা ঠেক। The scope of philosophy is much wider in the comparison to the scope of science. Philosophy deals with the whole universe. Philosophy gives comprehensive knowledge about the world as a whole. On the other hand, science gives knowledge about a part of the world. So the scope of philosophy is wider and the scope of science is narrow. গতিকে ফিলচফিটো কি? বহল, আৰু সায়েন্সটো কি? নেৰো, ঠেক। এইটো হৈছে প্ৰথম পইণ্ট, যিটো পাৰ্থক্য। এতিয়া আমি 2 নম্বৰটো লৈ আহিছোঁ। নাম্বাৰ 2, বিজ্ঞানে জগতৰ বস্তুসমূহৰ কেৱল বাহ্যিক ৰূপৰহে জ্ঞান দিয়ে। কিন্তু দৰ্শনে বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তৰ্নিহিত ৰূপ অৰ্থাৎ সত্তাৰ বিষয়ে জ্ঞান দিয়ে। বিজ্ঞানৰ অৱবাহিক ৰূপটোৰ বিষয়ে আমি জানিব পাৰোঁ, কিন্তু দৰ্শনে আভ্যন্তৰীণ জগতৰ অৱবাহিক ৰূপৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি ইয়াৰ অন্তৰালত থকা পৰম তাৰ জগতৰ ফালে দৰ্শন আগবাঢ়ে। বিজ্ঞানৰ পৰা আমি কি জ্ঞান পাওঁ? কেৱল অৱবাহিক, এপিয়াৰেঞ্চ, এই ফেনোমেনেল ৱৰ্ল্ডখনৰহে আমি বাহ্যিক জগতৰ জ্ঞানে আমি বিজ্ঞানৰ দ্বাৰা পাব পাৰোঁ। কিন্তু এই বাহ্যিক জগতৰ আঁত ধৰি, বাহ্যিক জগতৰ অন্তৰালত থকা বাহ্যিক জগতৰ লগতে এখন যে আভ্যন্তৰীণ জগত আছে, সেই আভ্যন্তৰীণ জগতৰ জ্ঞান আমি বিজ্ঞানৰ দ্বাৰা পাব নোৱাৰোঁ। সেই আভ্যন্তৰীণ জগতৰ জ্ঞান আমি কিহৰ দ্বাৰা পাব পাৰোঁ? সেই আভ্যন্তৰীণ জগতৰ জ্ঞান আমি দৰ্শনৰ অধ্যয়নৰ দ্বাৰাহে আমি পাব পাৰোঁ। 2 নম্বৰ পইণ্টটো আমি পালোঁ
কি পালোঁ চায়েন্স গিভছ আছ নলেজ অফ দ্য এক্সটাৰ্নেল ৱৰ্ল্ড বাহ্যিক জগতৰ জ্ঞান দিয়ে এক্সটাৰ্নেল ৱৰ্ল্ড বাট ফিলচফি নট অনলি গিভছ দ্য নলেজ অফ দ্য এক্সটাৰ্নেল ৱৰ্ল্ড but also it passes beyond the appearance and tries to find out the nature of the reality underlying them. Find out the nature of the reality. সত্তাৰ জ্ঞান দিয়ে ৰিয়েলিটিৰ জ্ঞান দিয়ে underlying them. এই দেখি থকা ফেনোমেনেল ৱৰ্ল্ডৰ বিহাইণ্ড পাছফালে যিখন জগত আছে সেই জগতৰ জ্ঞান আমি কিহৰ দ্বাৰা পাওঁ দৰ্শনে দিয়ে চায়েন্সে আমাক কি দিয়ে চায়েন্সে আমাক দিয়ে এক্সটাৰ্নেল জগতৰ জ্ঞান আমি চায়েন্সৰ দ্বাৰা পাওঁ আৰু দৰ্শনৰ দ্বাৰা আমি কি পাওঁ নেচাৰ ৰিয়েলিটি আণ্ডাৰলাইং বিহাইণ্ড দ্য এক্সটাৰ্নেল ৱৰ্ল্ড বাহ্যিক জগতৰ অন্তৰত যিখন আভ্যন্তৰীণ জগত আছে ৰিয়েলিটিৰ জগত আছে সেই জগতৰ জ্ঞান আমি কি পাওঁ দৰ্শনৰ দ্বাৰা পাওঁ 3 নম্বৰ পইণ্টটো এই দ্বিতীয় পইণ্টটো তোমালোকে বুজি পালা নিশ্চয় এতিয়া 3 নম্বৰ পইণ্টটো লৈছোঁ দৰ্শন আৰু বিজ্ঞান দুয়োৰে জ্ঞান লাভৰ পদ্ধতি বেলেগ বেলেগ বিজ্ঞানে নিৰীক্ষণ পৰীক্ষণ আগমন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু দৰ্শনৰ পদ্ধতি হ'ল অভিজ্ঞতা ভিত্তিক অধিক কাল্পনিক আগমন আৰু নিগমন The method of both philosophy and science differ from each other. Science uses empirical inductive method while philosophy uses empirical speculative deductive and inductive method. পদ্ধতিৰ ফালৰ পৰা যদি আমি চাওঁ দৰ্শন আৰু বিজ্ঞানৰ মাজত আমি পাৰ্থক্য দেখা পাওঁ দৰ্শন বিজ্ঞানে কি কৰে নিৰীক্ষণ নিৰীক্ষণ কৰি তাৰ পিছত কি কৰে পৰীক্ষা কৰে প্ৰথমতে বস্তুটো চাই তাৰ পিছত কি কৰে পৰীক্ষা কৰে তাৰ পিছত আগমন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে প্ৰতিটো বস্তুৰে আগমন তাৰমানে বাহ্যিক জগতৰ বস্তুবিলাকৰ মাজত সাদৃশ্য আছে নে নাই এইবিলাক পদ্ধতিৰ সহায়তে তেওঁলোকে কি কৰে যুক্তি প্ৰতিষ্ঠা কৰে কিন্তু দৰ্শনৰ অভিজ্ঞতা ভিত্তিক অধিক কাল্পনিক আগমন আৰু নিগমন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি দৰ্শন আগবাঢ়ে এই 3 নম্বৰ পইণ্টটো আমি পালোঁ এতিয়া আমি 4 নম্বৰ পইণ্টটোলৈ যাম 4 নম্বৰ পইণ্টটো হৈছে কি বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক অধ্যয়ন কিন্তু দৰ্শনৰ অধ্যয়ন কি সংশ্লেষণাত্মক বিজ্ঞানে প্ৰতিটো বস্তু বিশ্লেষণ কৰি চাই অধ্যয়ন কৰে কিন্তু দৰ্শনৰ বস্তুবিলাক কি সংশ্লেষণাত্মক Science study is analytical in nature but philosophical study is synthetic in nature 4 নম্বৰ পইণ্টটো মই তোমালোকক ক'লোঁ বিজ্ঞানৰ অধ্যয়ন হৈছে কি বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক অধ্যয়ন আৰু দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকে যি পালা সেইখিনি তোমালোকে কিতাপখনত এবাৰ পঢ়ি চাবা আৰম্ভণিৰ পৰাই চাবা কি পালা দৰ্শন শব্দটোৰ অৰ্থ পালা দৰ্শন শব্দটোৰ উৎপত্তি পালা দৰ্শন কাক বোলে তাক পালা দৰ্শনৰ লগত বিজ্ঞান কাক বোলে পালা বিজ্ঞান আৰু দৰ্শনৰ সাদৃশ্য আৰু বিজ্ঞান আৰু দৰ্শনৰ 4টা বৈসাদৃশ্য পাৰ্থক্যৰ পইণ্ট তোমালোকক মই দিলোঁ কিন্তু গোটেইখিনি আজি এটা ক্লাছতে শেষ কৰাটো সম্ভৱ নহয় গতিকে তোমালোকক মই এইখিনি আজি ক্লাছটোত সাৰাংশ হিচাপত ক'লোঁ নিশ্চয় তোমালোকে বুজি পাইছা নেক্সট ক্লাছত তোমালোকক মোৰ গোটেইখিনি আজি যিখিনি পাৰ্থক্য আছে ডিফাৰেঞ্চ আছে ফিলচফি আৰু সায়েন্সৰ দৰ্শন আৰু বিজ্ঞানৰ যিখিনি পাৰ্থক্য গোটেইখিনি মোৰ শেষ নহ'ল আৰু কেইটামান পইণ্ট মোৰ বাকী থাকিল নেক্সট ক্লাছত তোমালোকক এইখিনি মই আকৌ এবাৰ ডিছকাছ কৰি দিম আজি এইখিনি তোমালোকে কিতাপখনত পঢ়ি ল'বা বুলি মোৰ আশা থাকিল আৰু কিবা যদি তোমালোকৰ ডাউট থাকে কিবা যদি তোমালোকে বুজি নোপোৱা থাকে মোৰ কণ্টেক্ট নাম্বাৰটো মই দিছোঁৱে গতিকে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা ভালকৈ প্ৰথমৰ পৰা মনোযোগ দি পঢ়া শুনা কৰা যিহেতু হাই ছেকেণ্ডেৰী বছৰ দুটাৰ পিছত তোমালোকৰ ভৱিষ্যত
ভৱিষ্যতৰ এইটো মাইলৰ খুঁটি বুলিয়ে কয়, টাৰ্ণিং পইণ্ট। গতিকে তোমালোক আগবাঢ়ি ভালকৈ যোৱা, তোমালোক যিমান ভাল হ'বা আমাৰো সিমানেই ভাল লাগিব। গতিকে নেক্সট ক্লাছত তোমালোকক আকৌ ভালদৰে পঢ়োৱাৰ মই চেষ্টা কৰিম।